এটা বিশেষ খবৰ অসমত নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব আৰু মুখ্যমন্ত্ৰীৰ লগতে কৈছে যে অসমত ইয়াৰ পূৰ্বে বহু গুণীজ্ঞানী মুখ্যমন্ত্ৰী হৈছিল কিন্তু তেখেতৰ দিনতহে অসমত 1.5 লাখ নিযুক্তি একেলগে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে এই গুটেখিনি কথা আমি আপোনালোকক কম মুখ্যমন্ত্ৰী কি ক'লে নমস্কাৰ স্বাগতম এয়া হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মুখ্যমন্ত্ৰীয়ে নিযুক্তি সন্দৰ্ভত বহুকেইটা ঘোষণা কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা যিকেইটা ঘোষণা আপুনি মন দি শুনাটো হয়তো প্ৰয়োজন হ'ব পাৰে আৰু লগতে কৈছে দেশৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ কিছু কথা আৰু গৃহমন্ত্ৰীৰ ভ্ৰমণৰ কিছু কথা ক'ত কেনে ধৰণৰ কি পদক্ষেপ আছে সেইখিনি কথা মুখ্যমন্ত্ৰীয়ে যেটো ফেসবুক লাইভ কৰিছিল প্ৰায় 7000 8000 9000 লোকে একেলগে সেই পোনপটীয়া সম্প্ৰচাৰটো চাই আছিল আৰু তাত যিখিনি তথ্য তেওঁ উল্লেখ কৰিছে সেই তথ্যখিনি গুৰুত্বপূৰ্ণ মন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে 22 ডিসেম্বৰ এই নিৰ্দিষ্ট তাৰিখটোত প্ৰদান কৰা হ'ব স্বাস্থ্য বিভাগৰ চাকৰিৰ নিযুক্তি পত্ৰ আৰু তাৰ পিছদিনা অৰ্থাৎ 23 ডিসেম্বৰত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীসকলে লাভ কৰিব নিযুক্তি পত্ৰ 10 জানুৱাৰীৰ ভিতৰত প্ৰদান কৰিব এডিআৰই চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ 15 জানুৱাৰীৰ আশেপাশে বিতৰণ কৰিব এডিআৰই তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ 10 ফেব্ৰুৱাৰীৰ ভিতৰত অন্য বিভাগীয় চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব মানে যি নিৰ্বাচন 2026 চনত হ'ব অসমত বিধানসভাৰ মাৰ্চ এপ্ৰিল আৰু তাৰ আগে এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰি দিম বুলি তেওঁ সদৰি কৰিছে আৰু লগতে কৈছে যে মোৰ পূৰ্বে অসমত 14 জন মুতকৈ বেছি জ্ঞানী বা গুণী মুখ্যমন্ত্ৰী হৈছিল কিন্তু কোনো এটা সময়তে অসমত 1.5 লাখ নিযুক্তি দিয়াৰ চেষ্টা কৰা নাছিল অসমৰ দৰে ৰাজ্যৰ বাবে এয়া সপোনৰ অগোচৰ আছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে সপোন যেন লগা কথাবোৰ আজি আমি বাস্তৱ কৰিব পাৰিছো সেইটো এটা ভাল কথা তেওঁ সেই কথাও উল্লেখ কৰিছে ইফালে 29 ডিসেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ অসমলৈ আহিব বৰদুৱা থানৰ প্ৰকল্প উদ্বোধন কৰিব অমিত শাহে গুৱাহাটীত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব য'ত 5000 লোক একেলগে বহিব পৰাৰ ব্যৱস্থা থাকিব গুৱাহাটীৰ সিসিটিভি আঁচনিৰ উদ্বোধন কৰিব অহা মাহত ডিব্ৰুগড় অসম বিধানসভাৰ নতুন চৌহদৰ আধাৰশিলাও স্থাপন কৰিব এইখিনি কথাও মুখ্যমন্ত্ৰীয়ে এই ফেসবুকৰ যেটো পোনপটীয়া সম্প্ৰচাৰ আছিল তাত সদৰি কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈও মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু বহুখিনি কথা কৈছে প্ৰধানমন্ত্ৰী আহিব আৰু প্ৰধানমন্ত্ৰীয়ে আহি গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব তাৰ পিছত নামৰূপত যাব সেইখিনি কথাও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে কিন্তু নিযুক্তিৰ ক্ষেত্ৰত যিখিনি বক্তব্য আগবঢ়ালে সেই বক্তব্যখিনি যথেষ্ট গুৰুত্বপূৰ্ণ পুনৰ কওঁ নিযুক্তিৰ ক্ষেত্ৰত অন্যতম বিশেষ ভূমিকা মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰিছে যে তেওঁলোকৰ চৰকাৰৰ দিনত হৈছে 1.5 লাখ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছভাৱে হোৱাটো এটা ডাঙৰ কাম বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰিছে সাধাৰণতে এই নিযুক্তি প্ৰক্ৰিয়াক লৈ পূৰ্বতে বহু খেলিমেলি আছিল বেমেজালি আছিল বিসংগতি আছিল বহুতে কৈছিল যে আমি আৰু চৰকাৰী পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাহস নকৰা হৈছে এটা সময়ত আগতে তেনে ধৰণে প্ৰাৰ্থীসকলে কৈছিল কাৰণ এটা সময়ত অভিযোগ আছিল যে টকা নিদিলে চাকৰি পোৱা নাছিল আৰু তেনে ধৰণৰ বহু গোচৰ ইতিমধ্যে ৰুজু হৈছিল সেই গোচৰবোৰ তদন্ত কৰি অভিযানকাৰী দলে বহুতক গ্ৰেপ্তাৰো কৰিছিল আনকি এপিএছসি টো কেনে ধৰণৰ টকাৰ লেনদেন হৈছিল সেইবোৰ কথা আৰু অসমৰ ৰাইজক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনে নাই আৰু সেইবোৰ চাকৰিৰ নামত কেনে ধৰণে টকাৰ এখন বজাৰ বহিছিল সেই কথা সকলোৱে জানে আৰু তেতিয়া যুৱ প্ৰজন্মৰ মাজত হতাশাই চানি ধৰিছিল আৰু সকলোৱে এটাই কথা প্ৰকাশ কৰিছিল যে আমি আৰু চৰকাৰী চাকৰি নকৰো ব্যক্তিগত কোম্পানীতে চাকৰি কৰিম অথবা আমি নিজাকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিম কাৰণ চৰকাৰী চাকৰি কৰিবলৈ হলে কেইবা লাখ ঘোষ দিব লাগে যেটো আমাৰ সামৰ্থ্য নহয় বা আমি সেইখিনি কৰিব নোৱাৰো আৰু যিসকলে টকা দি চাকৰি লয় তেওঁলোকে কেৱল টকা দি চাকৰিটো লৈ আকৌ সেইবোৰ টকা তুলিবলৈ বা তাতকৈ বেছি টকা তুলিবলৈহে হেতা ওপৰা লগাই যাৰ ফলত প্ৰশাসন নিকা নহয় স্বচ্ছ নহয় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে তেখেতৰ দিনত সকলো নিযুক্তি স্বচ্ছভাৱে হৈছে নিকাভাৱে হৈছে আৰু যিসকলে নিযুক্তি পাইছে তেওঁলোকে এডিআৰইৰ ক্ষেত্ৰতে হোক বা আন ক্ষেত্ৰতে হোক সেই সকল চৰকাৰী চাকৰিয়ালক মুখ্যমন্ত্ৰী অৱশ্যে পূৰ্বতেও বাৰে অনুৰোধ কৰিছে যে টকা দি যেটো আপোনালোকে চাকৰি ল'ব লগা হোৱা নাই 1 টকাও নিদিয়াকৈ চাকৰি পাইছে সেহে মানুহৰ পৰা ঘোষ নলব আৰু নিয়াৰিকৈ নিজৰ দায়িত্ববোৰ পালন কৰক মুখ্যমন্ত্ৰীৰ সেই গুৰুত্বপূৰ্ণ কথাখিনিৰ যথেষ্ট তাৎপৰ্য আছে কাৰণ আগতে এটা সময়ত টকা দি চাকৰি লৈছিল বাবে সেই টকাবোৰ উঠোৱাৰ প্ৰৱণতা মনত আছিল তেওঁলোকৰ মনত সেই কৰাপচনটো সোমাই পৰিছিল কৰাপ্টেড হৈ পৰিছিল সেই সকল লোক কিন্তু এতিয়া যেটো স্বচ্ছভাৱে এই 1.5 লাখ নিযুক্তি হৈছে সেহে তেওঁলোক স্বাভাৱিকতে কৰাপ্টেড হলে হিয়া তেওঁলোকৰ বাবে অতি দুৰ্ভাগ্যজনক গোটেই সমাজৰ বাবে দুৰ্ভাগ্যজনক আৰু সেই সকল কৰাপ্টেড যদি হয় তেওঁলোকৰ চৰিত্ৰৰ দুখ আছে বুলি ক'ব লাগিব
মুখ্যমন্ত্ৰী সেই আহ্বান প্ৰতিগৰাকীকে জনাইছিল যে টকা দি যেহেতু চাকৰি লোৱা নাই সেয়েহে তোমালোকে দুৰ্নীতি নকৰিবা আৰু দুৰ্নীতিৰ আশ্ৰয় নলবা আৰু সেই কথা প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে আখৰে আখৰে পালন কৰাটো দৰকাৰ বুলিও মুখ্যমন্ত্ৰী এটা সময়ত কৈ থৈ দিছিল আৰু এতিয়া শেহতীয়াকৈ 22 ডিচেম্বৰত স্বাস্থ্য বিভাগৰ চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদানৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 23 ডিচেম্বৰত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীসকলে লাভ কৰিব নিযুক্তি পত্ৰ 10 জানুৱাৰীৰ ভিতৰত প্ৰদান কৰিব এডিআৰই চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ আৰু 15 জানুৱাৰীৰ আশে-পাশে বিতৰণ কৰিব এডিআৰই তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ 10 ফেব্ৰুৱাৰীৰ ভিতৰত অন্য বিভাগীয় চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আজি গুৰুত্বপূৰ্ণ ঘোষণা হিচাপে আগবঢ়াইছে সমগ্ৰ অসমবাসীৰ বাবে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভ